নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম ক্লাছ 7ৰ অসমীয়াৰ পাঠ নং 6 নকোৱাৰ পৰিণাম। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে কৈছে যে 3 নম্বৰখিনি যে উত্তৰ দিয়া। প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে আমাৰ সোণমিলি শৈলহতে কিয় বকুল ফুল বুটলিছিল। ইয়াৰ উত্তৰটো লিখি ল'ব এনেকৈ যে সোণমিলি শৈলহতে মালা গাঁঠি ছাৰ বাইদেউ সকলক শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ বকুল ফুল বুটলিছিল। এনেকৈ বাইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যাৰ পিছত খ নম্বৰটো চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল, কথাষাৰি কোনে কাক কৈছিল। ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে এই কথাষাৰ মালতীয়ে সোণমিলিক কৈছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে যাৰ পিছত সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কণ্ঠগীত গাইছিল। ইয়াৰ উত্তৰটো লিখিম যে সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত শ্ৰী শ্ৰী মাধৱদেৱে ৰচিত তেজৰ কমলাৱতী নামৰ বৰগীত গাইছিল। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে নাচি থাকোঁতে কণ মূৰ্ছা গৈছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে নাচি থাকোঁতে শৈলবালা মূৰ্ছা গৈছিল। এনেকৈ লিখিলে এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত নম্বৰটো যে শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি। ইয়াৰ উত্তৰটো লিখিম যে শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম হৈছে মিৰ্গী। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত সময় টিকনিডাল হেন আগফালে উৰে এই বাক্যশাৰী কোনে কি প্ৰসংগত কৈছিল। ইয়াৰ উত্তৰটো লিখিম যে এই কথাষাৰ সোণমিলিয়ে শৈলবালাক কৈছিল। এনেকৈ লিখিলে বাইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি 4 নম্বৰটো যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াৰে প্ৰথম ক নম্বৰটো দি আছে যে আমাৰ কুসংস্কাৰ আৰু লোক নিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে, সময়ত ই হয়গৈ সৰ্বনাশৰ মূল। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে মাক বাপেকে নিজৰ সন্তানৰ বেমাৰ হ'লেও লুকুৱাই ৰাখে, কাৰণ কোনোৱাই ছোৱালীজনীক বেমাৰী বুলি হাঁহিব পাৰে বুলি সংকোচ কৰি বোধ কৰ মাক বাপেকে ছোৱালীজনীৰ উচিত ব্যৱস্থা নলয়। কুসংস্কাৰ আৰু লোকত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে, পিছলৈ ই হয়গৈ সৰ্বনাশৰ মূল। কেতিয়াবা ই হয়তো দুৰাৰোগ্য ৰূপ লয়। বহুতে কৈশোৰ কালৰ দৈহিক পৰিৱৰ্তন সম্পৰ্কে গুৰুত্ব নিদিয়ে, ফলত এনে পৰিস্থিতিৰ সম্ভাৱনাৰ সৃষ্টি হয়। এনেকৈ বাইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো যে মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কি বুলি বাধা দিছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছিল যে চেণ্ডেল পাত মুখত লগাবানে বনৌষধি কিবা এবিধ লগোৱাৰ কথা হ'লেও বেলেগ কথা। এনেকৈ বাইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত দলত আলোচনা কৰি লিখা। আমাক দলত আলোচনা কৰি লিখিব দিছে। ইয়াৰে প্ৰথম প্ৰশ্নটো কৈছে যে উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে পৰিণাম কি হ'ব পাৰে। ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে আমি উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে একোটা সৰু বেমাৰেই গৈ ভয়ংকৰ ৰূপ ধাৰণ কৰে। তেতিয়া সেই বেমাৰ ভাল কৰিবলৈ ডাঙৰ ডাঙৰ ডাক্তৰৰ ওচৰ চাপিব লগীয়া হয়, অত্যন্ত খৰচান্ত হ'বলগীয়া হয় আৰু হয়তো এনে ব্যৱস্থা লোৱাটো বেমাৰে জটিল ৰূপ ধাৰণ কৰি বেমাৰীক মৃত্যুৰ মুখত পেলাব পাৰে। সেইকাৰণেই উপযুক্ত সময়ত বেমাৰ চিকিৎসা কৰাব লাগে। এনেকৈ বাইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নখিনি কৈছে যে তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা। প্ৰথমটো আমাৰ দিয়া আছে যে মাৰা। ইয়াত আমি এইটো ভাঙিলে এনেকৈ হ'ব জ মদ আকাৰে মা, জব পেটকেইটা ৰদ আকাৰে ৰা। এনেকৈ হ'ব মাৰা। তাৰপিছত ফাইৰা, এইটো ভাঙিলে হ'ব এনেকৈ যে ফাই জক এ জব পেটকেইটা ৰদ আকাৰে ৰা, ফাইৰা। এনেকৈ হ'ব। তাৰপিছত ফণিয়েৰা, এইটো এনেকৈ ভাঙিলে এনেকৈ হ'ব যে
ভনী যোগ এ যোগ ৰা তাৰপিছত খুৰী একক এইটো হ'ব যে এনেকৈ খুৰী যোগ এ যোগ ক এনেকৈ হ'ব। তাৰপিছৰ প্ৰশ্ন এনে কৈছে যে ইয়াৰ পিছৰখিনি 8 নম্বৰখিনি যে বাওঁফালে দিয়া শব্দবোৰৰ লগত সোঁফালে থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ মিলোৱা। ইয়াত প্ৰথমে দিয়া আছে ক অংশ আৰু ইফালে দিয়া আছে খ অংশ। এইটো প্ৰথমে ক অংশ দিয়া আছে যে পাণ বহী ল'ৰা ছোৱালী মহিলা। তাৰপিছত খ অংশ দিয়া আছে যে গৰাকী জনী শিলা খন ত এনেকৈ দিয়া আছে। এইকেইটা মিলালে এনেকৈ হ'ব যে পাণটো আমি শিলাৰ লগত মিলাই দিম, তাৰপিছত বহীটো আমি এইটো খনৰ লগত মিলাই দিম, তাৰপিছত ল'ৰাটো এনেকৈ হ'ব, তাৰপিছত ছোৱালীজনী হ'ব, তাৰপিছত মহিলা এইটো গৰাকী হ'ব। এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ প্ৰত্যয় গঠন কৰা। এইটো প্ৰথমত দিয়া আছে যে আমাৰ ৰক যোগ আল এইটো হ'ব ৰসাল, তাৰপিছত ভয় যোগ আল এইটো হ'ব ভয়াল, তাৰপিছত যোগ আল এইটো হ'ব উমাল, তাৰপিছত খং যোগ আল এইটো হ'ব খঙাল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।